গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি ধুনীয়াকৈ চলাই গৈ আছে। আজিৰ ক্লাছত আমি 35টা গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম আৰু আশা কৰোঁ এই কুৱেশ্যনে আপোনালোকৰ আগন্তুক দিনত যি পৰীক্ষা হ'বলগীয়া আছে তাত যথেষ্ট সহায় কৰিব। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বাঁহী আলোচনীত। বাঁহী আলোচনীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰকাশিত হৈছিল। বন্ধুসকল, আজিৰ এই 35টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 2, কোনজন সাহিত্যিকৰ ছদ্মনাম হয় শীলভদ্ৰ? অপশ্যন 4টা যদি আমি চাওঁ, ৰজনীকান্ত বৰদলৈ, গুণাভিৰাম বৰুৱা, ৰেৱতী মোহন চৌধুৰী, হেমচন্দ্ৰ গোস্বামী। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অৰ্থাৎ ৰেৱতী মোহন চৌধুৰীৰ ছদ্মনাম হয় শীলভদ্ৰ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3, সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, একক নাগৰিকত্বৰ ধাৰণাটো ভাৰতে কোনখন দেশৰ পৰা গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ব্ৰিটেইনৰ পৰা। ব্ৰিটেইনৰ পৰা ভাৰতে একক নাগৰিকত্বৰ ধাৰণাটো গ্ৰহণ কৰিছিল। লগতে ব্ৰিটেইনৰ পৰা সংসদীয় ব্যৱস্থাটো গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5, প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কোন চনত প্ৰকাশ পাইছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1846 চনত প্ৰথম অসমীয়া আলোচনী অৰুণোদয়খন প্ৰকাশ পাইছিল। বন্ধুসকল, ক্লাছটো লাইক কৰি আজিৰ ক্লাছৰ এটেণ্ডেঞ্চটো দিবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 6, নামঘোষাৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মাধৱদেৱ। মাধৱদেৱে নামঘোষাৰ ৰচনা কৰিছিল। নামঘোষাক হাজাৰী ঘোষা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, কোন চনত পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1894 চনত পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8, আয়তনৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ আয়তনৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ মহাসাগৰ হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, সিন্ধু সভ্যতাৰ বৃহত্তম স্নানাগাৰ ক'ত পোৱা গৈছিল? অপশ্যন 4টা যদি আমি চাওঁ, হৰপ্পা, মহেঞ্জোদাৰো, চানহুদাৰো, মেহেৰগড়। শুদ্ধ উত্তৰ হ'ব মহেঞ্জোদাৰো। সিন্ধু সভ্যতাৰ বৃহত্তম স্নানাগাৰটো মহেঞ্জোদাৰোত পোৱা গৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, হেমকোষ নামৰ অভিধানখনৰ সংকলন কৰা প্ৰথম অসমীয়া কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই হেমকোষ নামৰ অভিধানখনৰ সংকলন কৰিছিল আৰু এই অভিধানখন 1900 চনত প্ৰকাশ পাইছিল। তেওঁৰ মৃত্যুৰ পাছত এই হেমকোষখন প্ৰকাশ পাইছিল। কুৱেশ্যন নম্বৰ 11, কোন বছৰত চুকাফাই ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1253ত চুকাফাই ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12, বৈদিক যুগৰ প্ৰধান দেৱতা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ইন্দ্ৰ। বৈদিক যুগৰ প্ৰধান দেৱতা আছিল ইন্দ্ৰ। বন্ধুসকল, যদি আপোনালোকে ইয়াৰ আগৰ মক টেষ্টৰ ক্লাছখিনি নাই চোৱা, তেনেহ'লে ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আজি এই ক্লাছটোৰ 15 নম্বৰ পাৰ্ট হয়। ইয়াৰ আগৰ আমি 14টা ইতিমধ্যে ক্লাছ কৰিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি চাব বিচাৰিছে,
ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে এই ক্লাছখিনি চাব পাৰে। কুৱেশ্যন নম্বৰ 13, কোনটো অনুচ্ছেদক সংবিধানৰ আত্মা বুলি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আৰ্টিকেল 32ক সংবিধানৰ আত্মা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। তেওঁ 1979 চনত এই বঁটা লাভ কৰিছিল। তেওঁ 1979 চনত এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 15, এলেকা ভিত্তিত অসমৰ বৃহত্তম জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কাৰ্বি আংলং। এলেকা ভিত্তিত অসমৰ বৃহত্তম জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। দ্বিতীয় বৃহত্তম ক'লে ডিমা হাছাও হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 16, কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ স্থাপন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17, শদিয়া খোৱা গোহাঁই আছিল? অপশ্যন 4টা যদি আমি চাওঁ ৰজা, সীমান্ত বিষয়া, নৌসেনা বিষয়া, জমিদাৰ। উত্তৰ হ'ব সীমান্ত বিষয়া। শদিয়া খোৱা গোহাঁই আছিল সীমান্ত বিষয়া। কুৱেশ্যন নম্বৰ 18, কোন চনত আফগানিস্তান সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2007 চনত আফগানিস্তান সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হৈছিল। কুৱেশ্যন নম্বৰ 19, হালধীয়া চৰায়ে বাওদান খাই ছবিখনৰ পৰিচালক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জাহানু বৰুৱা। জাহানু বৰুৱা আছিল হালধীয়া চৰায়ে বাওদান খাই নামৰ ছবিখনৰ পৰিচালক। বন্ধুসকল, ক্লাছটো চাই যদি ভাল পোৱা ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল তোমালোকৰ বন্ধু বান্ধৱীয়ে আছাম পুলিচ ABUBৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ মাজত আমাৰ ক্লাছটোক শ্বেয়াৰ কৰি দিব। কুৱেশ্যন নম্বৰ 20, খিলজী বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰটো আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইটো সকলোৱে কমেণ্ট কৰি জনাব, খিলজী বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? কুৱেশ্যন নম্বৰ 21, উপৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাষ্ট্ৰপতিৰ ওচৰত। উপৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে। ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ আকৌ উপৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে। ইজনে সিজনৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। কুৱেশ্যন নম্বৰ 22, বিশ্বৰ প্ৰথমখন লোকপিয়ল কোনখন দেশত আৰম্ভ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ছুইজাৰলেণ্ডত। বিশ্বৰ প্ৰথমখন লোকপিয়ল ছুইজাৰলেণ্ডত আৰম্ভ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 23, লোকপিয়ল 2011 চনৰ মতে অসমত সাক্ষৰতাৰ হাৰ কিমান শতাংশ? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 72.19%। 2011 চনৰ লোকপিয়লৰ মতে অসমত সাক্ষৰতাৰ হাৰ কিমান শতাংশ? উত্তৰ হ'ব 72.19%। মেল কিমান হ'ব? মেল 77% সামথিং কিবা আছে। যদি অপশ্যনত 78 দিয়া থাকে তেনেহ'লে 78টো ৰাইট হ'ব। 77 পইণ্ট সামথিং আছে পাৰ্চেণ্ট। যদি 77 দিয়া নাথাকে ৰাউণ্ড ফিগাৰ দিয়া থাকে তেনেহ'লে উত্তৰ হ'ব 78%। আৰু ফিমেল 66%। 66% সামথিং কিবা আছে, কিন্তু ৰাউণ্ড ফিগাৰ দিয়া থাকিব এক্সামত। তো ৰাউণ্ড ফিগাৰ হ'লে 66% হ'ব। পুনৰ ৰিপিট কৰি কৈছোঁ, 2011 চনৰ মতে অসমত সাক্ষৰতাৰ হাৰ 72.19%। এক্সামত যদি 72 দিয়া থাকে 72 ৰাইট হ'ব।
আৰু মেল যদি আমি চাওঁ মেল 77%, যদি এক্সামত 78 দিয়া থাকে তেনেহ'লে 78ও ৰাইট হ'ব, আৰু ফিমেল 66%। কুৱেশ্যন নম্বৰ 24, কোন চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল। 26 জানুৱাৰী 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 25, স্বাধীনতাৰ সময়ত অসমত কোনে স্বৰাজ পাৰ্টীৰ নেতৃত্ব বহন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব তৰুণৰাম ফুকনে অসমত স্বৰাজ পাৰ্টীৰ নেতৃত্ব বহন কৰিছিল 1924 চনত। নেক্সট কুৱেশ্যন নম্বৰ 26, গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টা আমি যদি চাওঁ যোৰহাট, নগাঁও, মৰিগাঁও, শিৱসাগৰ। শুদ্ধ উত্তৰ হ'ব যোৰহাট। যোৰহাটত গিবন অভয়াৰণ্যখন অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 27, কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনৰ 24 মাৰ্চ। চনৰ 24 মাৰ্চ কেবিনেট মিছন ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 28, গুপ্তবংশৰ কোনজন ৰজাই কবিৰাজ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সমুদ্ৰগুপ্ত। গুপ্তবংশৰ সম্ৰাট সমুদ্ৰগুপ্তই কবিৰাজ উপাধি গ্ৰহণ কৰিছিল। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ান নামেৰে জনা যায়, কাৰণ তেওঁ 100টাৰো অধিক যুদ্ধত জয়ী হৈছিল। কুৱেশ্যন নম্বৰ 29, কোনজন ৰাণীয়ে শিৱদৌলৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাণী অম্বিকাই শিৱদৌলৰ নিৰ্মাণ কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত শিৱদৌলৰ নিৰ্মাণ কৰা হৈছিল, উত্তৰ হ'ব শিৱসিংহৰ ৰাজত্বকালত শিৱদৌলৰ নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 30, ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ ভূমি অসমে আৱৰি ৰাখিছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2.4% ভূমি অসমে আৱৰি ৰাখিছে। বন্ধুসকল, যদি আপোনালোকে আৰু MCQ প্ৰেক্টিছ কৰিব বিচাৰে, ক্লাছৰ ডেছক্ৰিপশ্যনত আছাম পুলিচ ABUB প্ৰেক্টিছ ছেট বুলি এটা প্লেলিষ্ট বনোৱা আছে, য'ত আমি 29টা ক্লাছত 700+ MCQ আলোচনা কৰিছোঁ। আপোনালোকৰ আগন্তুক দিনৰ পৰীক্ষাৰ বাবে এইসমূহ ক্লাছ খুবেই জৰুৰী হয়, য'ত আমি আছাম জিকে, ইণ্ডিয়ান জিকে, ষ্টেটিক জিকে, কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনৰ লগতে পুৰণি প্ৰশ্নকাকতসমূহ আলোচনা কৰিছোঁ। যদি আপোনালোকে MCQসমূহ প্ৰেক্টিছ কৰিব বিচাৰে, এই ক্লাছখিনি আপোনালোকে চাব পাৰে। কুৱেশ্যন নম্বৰ 31, আৰাৱলী পৰ্বতমালাৰ ওখ শৃংগটোৰ নাম কি হয়? অপশ্যন 4টা যদি আমি চাওঁ গুৰু শিখৰ, মহেন্দ্ৰগিৰি, নন্দা দেৱী, আনাইমুদি। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ গুৰু শিখৰ। গুৰু শিখৰ হ'ল আৰাৱলী পৰ্বতমালাৰ ওখ শৃংগ। কুৱেশ্যন নম্বৰ 32, কোনে পাচ্য শাসনাৱলীৰ সম্পাদনা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডক্টৰ মহেশ্বৰ নেওগে পাচ্য শাসনাৱলীৰ সম্পাদনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 33, কোন চনত ভাৰতৰ সংবিধানত 11তম মৌলিক কৰ্তব্যক অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2002 চনত ভাৰতৰ সংবিধানৰ 11তম মৌলিক কৰ্তব্যক অন্তৰ্ভুক্ত কৰা হৈছিল। আৰম্ভণিতে ভাৰতৰ সংবিধানত 10 প্ৰকাৰ মৌলিক কৰ্তব্য আছিল, আৰু 11তম মৌলিক কৰ্তব্য 2002 চনত সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। যদি সোধে কোনটো এমেণ্ডমেণ্টৰ ভিত্তিত, উত্তৰ হ'ব 86 এমেণ্ডমেণ্টৰ ভিত্তিত ভাৰতৰ সংবিধানত 11তম মৌলিক কৰ্তব্যক অন্তৰ্ভুক্ত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 34, সত্যমে জয়তে
কোনখন উপনিষেদৰ পৰা লোৱা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মুণ্ডক উপনিষেদৰ পৰা। মুণ্ডক উপনিষেদৰ পৰা সত্যমে জয়তেটোক লোৱা হৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যনটো আহিছে। কুৱেশ্যন নম্বৰ 35, স্বাধীনতাৰ সময়ত কোনে মিতবাহিনীৰ গঠন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব পুষ্পলতা দাসে স্বাধীনতাৰ সময়ত মিতবাহিনীৰ গঠন কৰিছিল। তো বন্ধুসকল, আজিৰ ক্লাছত এই 35টা কুৱেশ্যন আনিছিলোঁ আৰু আশা কৰোঁ এই 35টা কুৱেশ্যনে আপোনালোকৰ এটা কুইক ৰিভিজন হৈ যাব। আৰু এই 35টা কুৱেশ্যনে আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাত যথেষ্ট সহায় কৰিব, কাৰণ এই কুৱেশ্যনসমূহ খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে। আজিৰ এই 35টা কুৱেশ্যনত আপোনালোকে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। ইয়াৰ উপৰিও ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। যদি আজি প্ৰথমবাৰ আমাৰ চেনেলত আহিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ।